মই এজন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক অৱসৰ লৈছো 2021 আমি এনপিএছত পঢ়িছো ন্যাশনাল পেনশন স্কিম এতিয়া আমাৰ পেনশন হয় 1244 টকা 1044 টকা 1400 টকা 1800 টকা বৃদ্ধ বয়সত লাখতি স্বৰূপ এই পুৰণি পেনশন নহলে মানুহ কেনেকৈ চলিব এই সৰকাৰখনেও যোৱা 5 বছৰত আমাক পুৰণি পেনশন নিদিলে বহুত আন্দোলন কৰিলো আৰু এইবাৰ এনডিএ সৰকাৰ মিলিজুলি সৰকাৰ তেওঁলোকে এনপিএছৰ হলনি জিপিএছ অৰ্থাৎ গ্ৰেন্টেড পেনশন স্কিম এটা শতকৰা 50% লাষ্ট আমাৰ দৰমহাৰ 50% দিম বুলি কৈ আছে কিন্তু আমাৰ কৰ্মচাৰী বা আমাৰ সংস্থাই হেতু এতিয়া মানি লোৱা নাই তেওঁলোকে কৈ আছে যে হুবহু পুৰণি পেনশন দিব লাগিব যদি এনেকৈ আকৰগছ অৱস্থাত থাকে যে সৰকাৰে পুৰণি পেনশন নিদিব জিপিএছে দিব আৰু কৰ্মচাৰীয়ে নেৰিব যে পুৰণি পেনশনে লাগিব তেতিয়া হলে কেনেকৈ হ'ব এই 5 বছৰতো হোৱাটো অসম্ভৱ এই 5 বছৰ আন্দোলন কৰোতে যাব যদি এনেকৈ আন্দোলন কৰি আমি মৰিব লাগে যি কেইজন আমি অৱসৰ লৈছো সেই কেইজনে 1200 আৰু 1044 টকা দি এই বৃদ্ধ বয়সত সেই ঔষধ কিনাৰ পইচাখিনিয়ে নহয় আৰু সংসাৰ কেনেকৈ চলিব কাৰেণ্টৰ বিল তাৰপিছত গেছ কাপোৰ কানি আনুষাংগিক আৰু বহুত খৰচ আছে এই 1800 টকা 1200 টকা দি এখন সংসাৰ চলে নেকি এই কথাটো আমাৰ সৰকাৰেও চিন্তা কৰা উচিত অনতি পলমে ইয়াৰ এটা কিবা সুব্যৱস্থা কৰিবলৈ মই কৰজৰে প্ৰাৰ্থনা জনালো আমাৰ নতুন সৰকাৰখনক যে অনতি পলমে যিকোনো পেনশন এটা জিপিএছ হওক বা অপিএছ হওক এটা দি আমাৰ এই অৱসৰ হোৱা শিক্ষকখিনিক বচাওক নহলে নিগমে মৰিব এই বয়সত কোনে হাজিৰা দিব কোনে বেলেগৰ ঘৰত কাম কৰিব যাব কি কাম কৰিব এই বয়সত কোনোবাই মজুৰি দিব পাৰিব মজুৰি দি কোনোবাই চলিব পাৰিব নেকি এই বয়সত আৰু শিক্ষক এজনে কেনেকৈ মজুৰি দিব এইটোতো কথা নহয় গতিকে ইয়াৰ এটা সুব্যৱস্থা সোনকালে কৰক নহলে এই শিক্ষক বা কৰ্মচাৰী যিখিনি অৱসৰ হৈছে তেওঁলোকে নিগমে মৰিব আৰু যিবিলাকৰ চাকৰি আছে তেওঁলোক ধৰক বৰ্তমান চলি আছে কিন্তু অৱশেষত তেওঁলোকৰো তেনেকুৱা অৱস্থা হ'ব অৱসৰ হলে মোৰ শেষত দুনাই আকৌ এবাৰ অনুৰোধ অনতি পলমে সৰকাৰে যেন আমাৰ কিবা এটা ব্যৱস্থা কৰে এইখিনিয়ে মই মোৰ বক্তব্য সামৰণি মাৰিলো ধন্যবাদ।